আজি মোৰ পৰম সৌভাগ্য আহি আহি নাৰায়ণৰ আগতে ওলালোহি প্ৰণাম যদুপতি মামা তোমাৰ কথা কি ভাবিছিলো কুৰুক্ষেত্ৰৰ ভাৱ এৰি মোৰ কথা ভাবিছিলানে কুৰুক্ষেত্ৰৰ ভাৱৰ মাজতে মোৰ কথা ভাবিছিলা মাজতে মামা তেনে আমাৰ চাউল উপলি কিয় মামা অত দিনে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰ গণনা কৰি আছিলা দেখিয়েই আমি চকুত নপৰিছিলো এতিয়া সেইবোৰ শেষ কৰি যেতিয়া যদুপতিয়ে সৰু সুৰা তৰাৰ লেখত ধৰিলাহি আমি পপিয়া তৰা আমাকতো খহাবাই মামা তুমি বৰ চতুৰ সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা বাৰু মামা এটা কথা সুধো কবানে অন্তৰ্যামী ভগৱানে নকলেও জানিব বাৰু কোৱাচোন এই কুৰুক্ষেত্ৰৰ ৰণত কাৰ পৰাজয় হলে ভাল পোৱা পৰাজয় হবলৈও আৰু বাকী নাই এতিয়া ভাল পাইছো নে বেয়া পাইছো যদুপতিয়ে জানে মামা কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী কিয় হলা মামা তাৰ উত্তৰো আজি নাৰায়ণক দিব লাগিবনে তুমি নিষ্ঠুৰ আৰু তুমি মই মোৰ কৰ্তব্য কৰিছো মোৰ কৰ্তব্যত কোনখিনিত ত্ৰুটি হল দয়াময় ভাগিন ভাগিন বুলি মুখৰ অমৃতেৰে ফুলাই অন্তৰৰ চিৰসচিত হলাহল বিখোৱাতকৈ সন্মুখ যুদ্ধত অভিধাৰণ কৰি শত্ৰুতা আচৰণ কৰা অনেক গুণ শ্ৰেয় মামা যদুপতি ক্ৰোধান্ধ মানুহ মই এই প্ৰতাৰণা প্ৰবঞ্চনা ক্ষমাৰ অযোগ্য বুলি জানো কিন্তু পূৰ্ণ ব্ৰহ্ম ভগৱানৰ কপট নিদ্ৰাতকৈও মোৰ এই আচৰণ বেছি দুখনীয়নে ভুল বুজিছা মামা সদায় ভুল কৰি কৰি ভুলতেই অভ্যস্ত হৈছো এতিয়া আৰু সেই সময়ত সেই ভুল নাভাগে নাৰায়ণ তোমাৰ দুখতেই কৌৰৱ ধ্বংস হল স্বৰ্ণলংকা ছাই কৰিছিল ৰাজমাতা বিভীষণ আৰু আজি স্বৰ্ণময়ী ভাৰতভূমি শ্মশানলৈ পৰিণত কৰিলা তুমি ৰাজমাতুল শকুনিয়ে হে মাধৱ মোৰ ধন্যবাদ কৰিবা গ্ৰহণ নুবুজিলো মামা অতি সহজ পৰ পদসেৱী শকুনিৰ দুৰ্যোধনৰ অন্নেৰে পালিত দৰিদ্ৰ শকুনিৰ প্ৰবঞ্চক প্ৰতাৰক ৰাজদ্ৰোহী শকুনিৰ মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সকলো দোষ সকলো কলংক চাপি দি উগতিৰ গতি ত্ৰিজগতৰ পতি ভগৱান কৃষ্ণই যেতিয়া দুখৰ পৰা হাত সাৰিব পাৰিছে সেই শকুনি সামান্য শকুনি নহয় তাৰ জীৱন ধন্য তাৰ জনম ধন্য আৰু এই জীৱনৰ গৰাকী তুমি যদুপতি মোৰ ধন্যবাদ কৰিবা গ্ৰহণ মামা তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয় তোমাৰ উদ্দেশ্য কিন্তু মোৰ यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानं धर्मस्य तदात्मानं सृजाम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय संभवामि युगे युगे संभवामि युगे युगे संभवामि युगे युगे